বৃক্ষৰোপণ নহয় এবাৰ গছ কাটি বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকৰ উন্নয়নৰ নামত চাপৰৰ 1613 নং হলদিবাৰী প্ৰাথমিক বিদ্যালয়ৰ আজব কাণ্ড ধুবুৰী জিলাৰ চাপৰ হালকুচা শিক্ষাখণ্ডৰ অন্তৰ্গত 1613 নং হলদিবাৰী প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকে সংঘটিত কৰিলে এক আজব কাণ্ড উল্লেখ্য যে চৰকাৰে বিদ্যালয়খনৰ লগতে লাগি থকা অংগনবাদী কেন্দ্ৰটোক আদৰ্শ অংগনবাদী কেন্দ্ৰৰ বাবে গৃহ আবণ্টন কৰে কিন্তু বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকে বন বিভাগ আৰু শিক্ষাখণ্ডৰ কোনো ধৰণৰ অনুমতি নোলোৱাকৈ বিদ্যালয়খনৰ মাটিত থকা চেগুন গছৰ বাগানৰ বহুসংখ্যক মূল্যৱান চেগুন গছ কাটি গৃহ নিৰ্মাণ কৰাৰ বাবে যুঁজা আৰম্ভ কৰে বহলপুৰ বন বিষয়াই জানিবলৈ দিয়া মতে বিদ্যালয়খনৰ পৰা এখন আবেদন প্ৰেৰণ কৰা হৈছিল যদিও গছ কাটিবলৈ এই মুহূৰ্তলৈ বন বিষয়াই কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাই আমাৰ এই ঠাইখনৰ নাম একচুৱেলি এইখিনি বলপুৰ বৰবৰা পাৰ্ট অন হলদিবাৰী LP স্কুল জনাজাত ইয়াৰে অলপ আজিৰ পৰা কেইবছৰমান আগত ৰঙামাটি গাঁও পঞ্চায়তৰ পৰা এই চগুন গাছখিনি ধৰা হৈছিল আজি কিবা অংগনবাদী স্কুল এখন হোৱা কথা মই শুনামতে আৰু কি তাৰে কাৰণে গাছকেইটা কাটিছে আৰু চগুন গাছ একচুৱেলি মই উন্নয়নৰ বিৰোধীতে নহয় গাছখিনি নাকাটি বিকল্প চিন্তা কৰিব পাৰিলে হয় ঠাইটো আছে বহুত আছে ঠাই আছে বিকল্প চিন্তা কৰিবলৈ পাৰিলে হয় গাছখিনি নকটাকৈ যেহেতু বৰ্তমান বহুত গৰম পৰিছে গছ গছনিৰ বহুত দৰকাৰ যি বতাহৰ পৰিৱেশ বৰ্তমান আজিকালি গছবিলাক কি বিদ্যালয়ৰ লগতে আছিল নেকি বিদ্যালয়ৰ লগতে স্কুলৰে মাটি হয় মাটিখিনি স্কুলৰে হয় মই এইটো চোৱা নাই কিমানখিনি কাটিছে মই অলপ দূৰৰ পৰাই চালোঁ কি মূল্যৱান গছ মূল্যৱান চগুন গছ হয় হয় তেওঁলোকে এখন এপ্লিকেশ্যন দিছিল এপ্লিকেশ্যনৰ মৰ্মে আমি তাৰমানে মই আমাৰ ডেপুটি মেম্বাৰ ধৰ্মেশ্বৰক মই পঠাই দিছোঁ আৰু অলৰেডি মই তাৰমানে ব্যৱস্থাত এক্সপাৰ মই ভাৰ্বেল হিচাপে কৈছোঁ যে হালদিবাৰী প্ৰাথমিক বিদ্যালয়ত কিবা অংগনবাদী ঘৰ এটা হ'ব তাৰ কাৰণে বনাৰ কাৰণে তেওঁলোকে গাছ কাটিব ঠিক আছে তেতিয়াহ'লে চাব পঠাব চাই আহিছে সেইদিনা মোৰ ডেপুটি মেম্বাৰ ধৰ্মেশ্বৰ কলিগৰে ছাৰ তেওঁলোকক কৈছে যে এতিয়া গাছ কাটাটো আপোনালোকে যেতিয়া কাটে আমাক খবৰ দিব কিন্তু এতিয়া মই আপোনালোকৰ দ্বাৰা গম পালোঁ যে গছখিনি আজি কাটা বুলি গম পাইছোঁ গতিকে ইয়াৰ পিছত আমি নিশ্চয় কিবা এটা ব্যৱস্থা ল'ম তেওঁলোকৰ কিন্তু বন বিভাগক নজনোৱাকৈ বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকে গছ কাটি তহিলং কৰাৰ অভিযোগ উত্থাপিত হৈছে এতিয়া বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকৰ ওপৰত বন বিভাগ আৰু বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় চাপৰৰ পৰা সুজল জামানৰ ৰিপৰ্ট মাই নিউজ এনি